আমাৰ কাৰণে এটা বৰ গৌৰৱৰ দিন আজি। আমাক সকলোৱে আহি পেলাই আমাক সহায় কৰিছে, বিশেষকৈ প্ৰাক্তন ন্যায়াধীশসকল আহিছে ইয়াত আৰু আমাৰ জাচিংফা লেখিকা সমাৰোহ আছে, ৰাইজৰ গাঁৱৰ ৰাইজো আহিছে। আমি প্ৰত্যেক বছৰে এইটো আয়োজন কৰি আহিছোঁ আৰু সেই হিচাপে আমি আয়োজন কৰি থাকিম। আমি আশা কৰিছোঁ আমাক আপোনালোকে যেনেকৈ এতিয়া আহি সহায় কৰিছে, সকলোৱে আমাক সহায় কৰিব বুলি আমি আশা কৰি আছোঁ। আজিৰ দিনটোত পুৰণি বেটাৰ স্মৃতিসমূহে যথেষ্ট আমনি কৰে আপোনাক। সেইটোতো সত্য কথা। আমি কিন্তু এটা কথা, আমনি কৰিলেও আমি দুখ প্ৰকাশ কৰিবলৈ নাই এতিয়া, কাৰণ দেশৰ কাৰণে তেওঁৰ যিখিনি কৰিলে, প্ৰাণাহুতি দিলে, এইটো তাত সকলোৱে গৰ্বিত আৰু আমিও গৰ্বিত আৰু আমি অত্যন্ত সুখী হৈছোঁ। যিটো কাৰ্গিল বিজয় দিৱস গোলাঘাটত কিন্তু জিলা প্ৰশাসনৰ তৰফৰ পৰা বৰ্তমানলৈকে কিন্তু পালন কৰা দেখা নাই। আপোনালোকে পৰিয়াল হিচাপে কি আশা কৰে, কি বিচাৰে? জিলা প্ৰশাসনৰ দায়িত্ব থাকে। নাই, জিলা প্ৰশাসনৰ দায়িত্ব আছে যদিও সেইটো তেওঁলোকে কোনটো ষ্টাইলত কৰিব মই সেইটো নাজানো বাৰু, কিন্তু আচলতে তেওঁলোক নিজে আহিব লাগে। আমি তেখেতসকলক এইটো নিমন্ত্ৰণ কৰা নাই। এতিয়া তেওঁলোক কোনো ইয়াত উপস্থিত নাই, কিন্তু আমাৰ বিধায়ক ডাঙৰীয়া আহিছে তেখেত। কিছুদিনৰ আগতে এগৰাকী উপায়ুক্ত ইতিমধ্যে কথা দিছিলে জিলা প্ৰশাসনৰ তৰফৰ পৰা উদযাপন কৰা হ'ব বুলি, কিন্তু সেইবোৰ নহ'ল, কাৰ্যত পৰিণত নহ'ল। এতিয়ালৈকে তেওঁ ব্যক্তিগত যদিও কৈছিলে, এইটো কাৰ্যত পৰিণত কৰা নাই বাৰু। অনুভৱ মানে খুব আনন্দিত হৈছোঁ। বেটাই যে ইমান এটা দেশৰ কাৰণে প্ৰাণ উচৰ্গা দিলে, তাৰ কাৰণে আমি সুখী হৈছোঁ আৰু সেইকাৰণে সকলো ৰাইজসকল আহি আমাৰ ঘৰত উপস্থিত হৈ আমাক আনন্দিত কৰিছে আৰু সকলোৰে ওচৰত আমি জনাইছোঁ যে ল'ৰাটোক আহি যে এনেকৈ আমাৰ বেটাক আহি সকলোৱে যে সন্মান এটা জনাইছে, সেইটো কাৰণে বহুত আনন্দিত হৈছোঁ। কিন্তু চৰকাৰীভাৱে হওক বা জিলা প্ৰশাসনৰ ফালৰ পৰা হওক কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হ'লে বেছি। সেইটোৱেতো, এতিয়া চৰকাৰৰ ফালৰ পৰাতো তেনেকৈ কোনো হেৰিয়ে হোৱা নাই, আমি নিজৰ ফালৰ পৰাই চববিলাক কৰি আছোঁ, কিন্তু চৰকাৰী ফালৰ পৰা হোৱাত আমি অত্যন্ত সুখী হ'লোঁ। তেওঁলোকে আশা কৰোঁ কিয়নো তেওঁ দেশৰ কাৰণে প্ৰাণ আহুতি দিছে, হয়নে নহয়? সেইটো কাৰণে তেখেতসকলে নিজে আগবাঢ়ি আহিব লাগে, চৰকাৰে আমি মাতিবগৈ নালাগে। গোলাঘাটৰ আয়ুক্তগৰাকীও উপস্থিত নাই আজি। সেইটোৱে আৰু তেখেতসকলে ভবাই নাই যে দেশৰ কাৰণে তেওঁ যে প্ৰাণ আহুতি দিলে, কিন্তু তেখেতসকলে চিন্তা কৰিব লাগিছিলে, গোটেই দেশে জানিলে ভাৰত। কোন ক্ষেত্ৰত এনেকুৱা ভাৱ হয়নে আপোনালোকৰ এই জিন্তু গগৈ প্ৰশাসন বা চৰকাৰে ক'ৰবাত অৱহেলা কৰিছে বুলি ভাৱ হয়? সেইটো এটা নাই অহা যেতিয়া সেইটো মই অৱহেলা বুলি কৈছোঁ। মই আচল কথাটো কৈছোঁ, তেখেতসকল যেতিয়া অহা নাই, যে এনেকুৱা দিন এটাত তেখেতসকল উপস্থিত হোৱাই নাই, সেইষাৰ কথা মই তেখেতসকলক কাৰোবাক পালে মই কিন্তু ক'ম। সেইটো কথা মই মানে তেখেতসকলেতো ভাবিব লাগিব, তেওঁ দেশৰ কাৰণে গৈছে, আমাৰ কাৰণে যোৱা নাই ন, গোটেই দেশখনৰ কাৰণে তেওঁ প্ৰাণ আহুতি দিলে। আই বোপাই কথা বাদেই দিলে, দেশখনৰ কাৰণে তেওঁতো গুচি গ'ল, কিন্তু তেখেতসকলে ভাবি আহিব লাগিছিল আৰু আমি নিমন্ত্ৰণ জনোৱা কথাই নাই নহয়। চবেই আজি যে জিন্তু গগৈ হেৰি বুলি চবেই জানে।